নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাট তথা অসমবাসীৰ মংগলৰ বাবে যোৰহাটৰ কেন্দুগুৰিৰ পৰা 4জন যুৱকৰ মটৰচাইকেলেৰে অযোধ্যালৈ ৰাম মন্দিৰ প্ৰতিষ্ঠা অনুষ্ঠানত ভাগ ল'বলৈ যাত্ৰা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট তথা অসমবাসীৰ মংগলৰ বাবে যোৰহাটৰ কেন্দুগুৰিৰ পৰা 4জন যুৱকে মটৰচাইকেলেৰে অযোধ্যাৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰৰ পৰিভ্ৰমণ কৰিবলৈ গৈছে। উল্লেখযোগ্য যে 4জন যুৱকে আজি ৰাতিপুৱা যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ লৈ এই যাত্ৰা আৰম্ভ কৰিছে আৰু 4জন যুৱক যোৰহাটৰ অৰবিন্দ শৰ্মা, মানস হাজৰিকা, শচীন বৰা, ৰাজীৱ শৰ্মা 21 জানুৱাৰীত অযোধ্যা পাবগৈ বুলি উল্লেখ কৰে। ওলাইছো আৰু মনটো বহুত ভাল লাগি আছে। অসমবাসী মংগলৰ কাৰণে আমি ইয়াৰ পৰা গৈছোঁ, তাৰমানে যোৰহাটৰ পৰা গৈছোঁ, অযোধ্যালৈ গৈছোঁ, কাৰণ তাত ৰাম মন্দিৰ প্ৰতিষ্ঠান আছে আৰু বহুত বেছি ভাল লাগিছে। আৰু যোৰহাটৰ পৰা গৈছোঁ বুলি ক'লে ভুলেই হ'ব, কাৰণ আমি অসমৰ হৈ গৈছোঁ আৰু অসমৰ এটা থিম লৈ গৈছোঁ আমি তালৈ, যাতে বাহিৰতো গম পায় আমাৰ অসমখন কেনেকুৱা বা আমাৰ কালচাৰ কি, আমাৰ ৰিলিজন কি। সেইকাৰণে আমি তালৈ গৈছোঁ আৰু চবতকৈ ডাঙৰ কথাটো হ'ল অসমবাসী মংগলৰ কাৰণে আমি ইয়াৰ পৰা গৈছোঁ, কাৰণ সকলোৰে যাতে মংগল হওক তাৰে কামনাৰে আমি গৈছোঁ। আৰু আপোনালোক কেতিয়া পোৱাৰ পৰিকল্পনা আপোনালোকৰ? আমি 21 তাৰিখে আমি তাত পামগৈ বুলি ভাবিছোঁ আৰু 30 তাৰিখ মানলৈকে তাতে থাকিম। আজি ইয়াৰ পৰা যে আৰম্ভ ক'ত গৈ মানে আজি ফাৰ্ষ্ট আমি ইয়াৰ পৰা যাম, ইয়াৰ পৰা গৈ পেলাই বঙাইগাঁৱত থাকিমগৈ। বঙাইগাঁৱত ষ্টে' কৰিম, তাত ৰুম লোৱা হৈ গৈছে। পাছৰ দিনাখন আমি আপোনাৰ শিলিগুৰিত থাকিম। তাৰ পাছৰ পৰা কোনো পৰিকল্পনা লোৱা নাই, মুঠতে যেনেকৈ সুবিধা হ'ব তেনেকৈ আমি তাত থাকিমগৈ। আৰু যি সুৰক্ষা থাকে বাইকত যোৱাৰ ক্ষেত্ৰত যে সুৰক্ষা থাকে কেনেধৰণৰ আপোনালোকে অৱলম্বন কৰিছে? আমি নিজে বাইকিং গিয়াৰ যিমান আছে চব লৈ লৈছোঁ আৰু প্ৰটেকশ্যনটো চবতকৈ ডাঙৰ বস্তু আৰু বহুত ভাল কোৱালিটি হেলমেট লৈছোঁ। তাৰপিছত এইবোৰ আপুনি দেখিছে আমি পূৰা ধুনীয়া গিয়াৰ্ছ পিন্ধি লৈছোঁ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু পুলিচ প্ৰশাসনকো কোৱা হৈছে, আমাৰ কাগজ দিয়া হৈছে, যাতে কিবা প্ৰব্লেম হ'লে কোনো ধৰণৰ যদি প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে আমাক সহায় কৰিব, তেনেকৈ আমি এখন এপ্লিকেশ্যন লিখিবলৈ দিছোঁ। তাৰপিছত আপুনি যিমানখিনি প্ৰটেকশ্যন লাগে চব লৈ লৈছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7